টংলা আৰু বেছি দূৰ নাছিল। যিবিলাক আমি সপোন দিঠক কৰিব পাৰোঁ সেইবিলাক সপোন নিশ্চয় আমি চেষ্টা কৰা উচিত। কাৰণ কিছুমান সপোন এনেকুৱা থাকে যিবিলাক নেকি তুমি কেতিয়াও এই জীৱনত সম্পূৰ্ণ কৰিব নোৱাৰা। মই যোৱা ৰাতি টংলা চাৰিআলিলৈকে যোৱা সপোন দেখিছিলোঁ, কিন্তু তথাপিও টংলা আৰু বেছি নাছিল, 30% আছিল আৰু 70% দৌৰা কমপ্লিট কৰিছোঁ। কিবা চক বুলি কৈতো নাজানো দেই। আমি মানে টংলা ফালে আহিলে এটাই গম পাওঁ, এই দীঘল দীঘল পুখুৰীকেইটা, সেই পুখুৰীকেইটা জাষ্ট ফিনিছ কৰিছোঁ আৰু এইফালে আছে সেই পুখুৰীকেইটা। পানী বটল 10 টকাৰ কিনি ল'লোঁ। দোকান খুলিছে মানে এই চকতে দাদা এজন, সোনকালে আহিছে, তেওঁক মই ধন্যবাদ জনাইছোঁ যে ইমান সোনকালে আহি কমচে কম অন্য কাৰোবাক নহ'লেও মই যে এটা পানী বটল যে পাইছোঁ 10 টকাৰ যোৱাৰো ডাঙৰ কথা নহয়। তেওঁ কিনি অনা নাই, মানে তেওঁ মানে এনে অনা নাই, তেওঁ মানে বিক্ৰী কৰিবলৈ আনিছে। কিন্তু এটাই ভাল লাগিছে, যিটো নেকি ভাবিছিলোঁ টংলা চাৰিআলি যাম নিশ্চয় যাম, কিন্তু এইকেইদিন নাযাওঁ। মিছা কৈ লাভ নাই, ৰাস্তা বহুত বেয়া, নতুনকৈ বনাই আছে। ৰাস্তা এনেকা বেয়া যে ক'ব নোৱাৰে আৰু। এনেকা ৰাস্তাত যদি আপুনি নিজৰ জেটটো যদি কণ্ট্ৰল কৰিব নোৱাৰে, আপোনাৰ ভৰি যাব কমচে কম। আমি মানে ইমান দামৰ জোতা নিপিন্ধোঁ, জাষ্ট 1600-1800 টকাৰ জোতা পিন্ধোঁ, কিন্তু সেই জোতাৰ লগত মানে এনেকা ৰাস্তাত মানে আপুনি দৌৰিব নোৱাৰে। সেইটোৱে আৰু কথাটো। কিন্তু মনত সেই জেট সদায় ৰাখক। আপুনি যিটো নেকি সপোন দেখিছে সেইটো যদি দিঠক যদি হোৱাৰ 1%ও যদি চান্স থাকে, সেইটো আপুনি চেষ্টা কৰক। কিন্তু এনেকুৱা কিছুমান সপোন থাকে যিবিলাক নেকি অসম্ভৱ, আপুনি কৰিব নোৱাৰে, সেই সপোন সদায় সপোন হৈ থাকে। সেইবাবে কিছুমান সপোন পৰিত্যাগ কৰক আৰু নিজকে ভাল পাবলৈ শিকক। মোৰ দৰে ভাল লাগিল।